জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বঙাইগাঁও উত্তৰ শালমাৰাত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে চোকা অস্ত্ৰৰে হত্যাৰ চেষ্টা এজনক। ভগীৰথ ৰায় নামৰ লোকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ঘনশ্যাম ৰায় নামৰ এজন যুৱকক। আঘাতপ্ৰাপ্ত ঘনশ্যাম ৰায় সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ঘনশ্যাম ৰায়ৰ। উল্লেখ্য, দীৰ্ঘদিন ধৰি উত্তৰ শালমাৰা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এই ভগীৰথ ৰায়। উত্তৰ শালমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল আৰু ইতিমধ্যে উত্তৰ শালমাৰা আৰক্ষী আটক কৰিছে ধৃত ভগীৰথ ৰায়ক। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। কি ঘটনাটা? আজি মই নৰ্থ চামাৰাত এজন বন্ধুৰ ৰখি আছিলোঁ। অকস্মাত আহি এজন ভগীৰথ ৰায় নামৰ ব্যক্তি নৰ্থ চামাৰা উজানপাৰাত অকস্মাত আহি মোক মানে ডাইৰেক্ট প্ৰহাৰ কৰিছে। কি বাৰীত মাৰিছে? ডাউলৈ কাটা খাইছে? হয়, ইয়াতে এইখিনি কাটা খাইছে। তাৰমানে কি দিন দুপৰতে হত্যাৰ চেষ্টা চলাইছিল নেকি? হয়, দিন দুপৰতে হত্যাৰ প্ৰচাৰ চলাইছিল 1 মান বজাত। তাৰপিছত মই কেনেবাকৈ দৌৰি পেলাই মানে ৰক্ষা কৰিলোঁ মোৰ প্ৰাণ। ক'ৰ হয় ভগীৰথ ৰায়? নৰ্থ চামাৰা উজানপাৰা। হাতত কি দাও লৈ আহিছিল নেকি? হাতত দাও লৈ আছিল। তাৰমানে হত্যাৰে চেষ্টা চলাইছিল? হত্যাৰে প্ৰচাৰ চলাইছিল। এতিয়া কি হ'ব এইবাৰ? এতিয়া মই থানাত এজাহাৰ দিছোঁ। কি বিচাৰে? এতিয়া তেখেতক মই উচিত শাস্তিৰ বিচাৰোঁ। আৰু আমাৰ দুজন গাঁৱৰে ব্যক্তি জিতু চক্ৰৱৰ্তী আৰু নিৰ্বেণ ৰায় নামৰ ব্যক্তি দুজনকো প্ৰহাৰ কৰা বুলি ভাবুকি দিছে। আজি আমিতো এতিয়া মই ধৰক নমস্কাৰ, মই শালমাৰা স্থানীয় বাসিন্দা। মোৰ নাম ৰূপজ্যোতি চক্ৰৱৰ্তী, কিন্তু চবে মোক জিতু বুলি জানে। মই হ'লো আমাৰ এই উত্তৰ মাছ হৰি মন্দিৰ যিটো আছে সেইটো আমাৰ অলৰেডি ফ'ৰ লাইনত গৈছে। যোৱাৰ কাৰণে আমাৰ মন্দিৰটো ভাঙাৰ প্ৰচেষ্টা কাম চলি আছে। এতিয়া তাৰমানে আমি প্ৰভুক ৰখাৰ কাৰণে এটা বেলেগ এটা মন্দিৰ বনাইছোঁ। মই মন্দিৰতে বহি আছিলোঁ, মই আৰু মোৰ সতীৰ্থ মোৰ যিখিনি বিষয়ববী আছে ভালেকেইজন আমি বহি আছিলোঁ। আৰু আজি আমাৰ যিজন ল'ৰা ঘনশ্যাম ৰায়, সি হ'ল মানে সম্পাদক আমাৰ পূজা পৰিচালনা সমিতিৰ। সি আৰু শালমাৰালৈকে গৈছিল। আমাৰ অৰূপ বড়ো আছে, সদস্য হয় পূজা সমিতিৰ। শালমাৰালৈকে গৈছে, কিবা অৰূপৰ কিবা গাছ এডাল বোলে কাটাতে কি মানে ক'ৰবাত বোলে পৰিছে। পৰাতে মানে কিবা ভগীৰথ ৰায়ৰ মাটিত বোলে পৰিছে গাছডাল। আচ্ছা, গাছটো কাটিলে পৰিবই, স্বাভাৱিক কথা। পৰিছে, এইটো চাফা কৰি দিব বুলি কৈছে। কিন্তু ভগীৰথ ৰায় মানে সেইটো অৰূপৰ লগত কিবা ঘনশ্যাম ৰায় কথা পাতি থাকাতে সি ঘপককৈ আহি মানে সেই ঘনশ্যাম ৰায়ক মানে প্ৰহাৰ কৰিছে দাৰে। প্ৰহাৰ কৰাত সি অলপ কাটা খাইছে। কাটা খোৱাতে মানে লগে লগে দৌৰি পৰাইছে। আৰু তাতে বোলে সেই কাটা খোৱাৰ সময়তে মানে শুনা পাইছোঁ আৰু যিমানখিনি মানুহ ব্যক্তি আছিল তেওঁলোকে কৈছে আমি আমাৰ এই পূজা সমিতিৰ উপদেষ্টা নিৰ্বেণ ৰায় আৰু মোৰ নামটো বোলে লৈছে যে জিতু চক্ৰৱৰ্তী, ইহঁতকো মই কাটিম, এনেকৈ মানে বক্তব্য দাঙিছে। কিন্তু এইটোতো ভাল কথা হোৱা নাই। দিন দুপৰতে এনেকৈ শালমাৰা নিচিনা জেগাত একদম দিন দুপৰতে দুপৰীয়া 1 বজাত এজন ব্যক্তিয়ে এজন মানুহক দাৰে কাটিব, হানি খুচি হত্যা কৰাৰ প্ৰচেষ্টা চলাব, এইটোতো ভাল কথা হোৱা নাই। এইটো তীব্ৰ গৰিহণাৰ যোগ্য। আমাৰ কি নিৰাপত্তা নাই নেকি? এজন সাধাৰণ ব্যক্তি ভগীৰথ ৰায় এনেকুৱা কোন হয় ভগীৰথ ৰায়? তেওঁ যে ৰাইজৰ ওপৰত যেনেকৈ পায় তেনেকৈ যাকে যি ইচ্ছা তাকে কৰিব, এইটোতো উচিত কথা হোৱা নাই। গতিকে আমি মানে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ সেইকাৰণে আমি ৰাইজৰ তৰফৰ পৰা যে তেওঁক কৰায়ত্ব কৰি উচিত মানে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। দিন দুপৰতে হত্যাৰ চেষ্টা চলাইছিল? নিশ্চয়, এইটো হত্যাৰ চেষ্টা। কাৰণ মানুহজন আমাৰ ঘনশ্যাম ৰায় যাতে পৰা যদি দৌৰি নপলায়, সিটো তাত গলতে কাটি দিলে। কাৰণ যিখিনি ঠাইত লাগিছে সেইটোতো বহুত ডেঞ্জাৰাছ ঠাই। দাখন যদি আৰু অলপ বহি যায় সিহঁতো তাক হস্পিটেলাইজ কৰিব লগা হ'লে, আমি হস্পিটেলত এডমিট কৰিব লগা হ'লে। দুৰ্ভাগ্য মানে সৌভাগ্যক্ৰমে সি বেচেৰা তাৰ মানে সুবুদ্ধি হোৱাৰ কাৰণে সি দৌৰি পলাইছে। আগৰ পৰাই বিশৃংখল পৰিস্থিতি আৰু আগৰ পৰাই কৰিছে। আৰু কিছুদিন আগতে মোকো একদিন তেওঁ মানে হত্যাৰ প্ৰচেষ্টা কৰিছিল। মানে তেওঁ মই স্কুটি লৈ ৰাস্তা দি আহিছোঁ, মোক খেদি একদম মানে তেওঁ খুন্দা লগাৰ কাৰণে খেদি ফুৰিছে। সেইবিলাক মই এৰি দিছোঁ। এইবিলাক বাদ দিলে ৰাস্তাৰ ঘটনা, এইবিলাক মই একো কোৱা নাই। আৰু কিন্তু আজিৰটোতো আমি এৰি দিব নোৱাৰোঁ, কাৰণ একদম ডাইৰেক্টলি এটাক কৰিছে, তেওঁ দাৰে কাটিছে। গতিকে এইটোতো আমি সহ্য কৰিব নোৱাৰিম, কাৰণ আমি এখন ৰাইজ হয়। আমি কি ৰাইজ নাই নেকি শালমাৰাত? নহয়, একজন মানুহে যাকে কৰি যায় যি ইচ্ছা যি খুচি তাকে কৰিব, আমি চবেই তাকে নীৰৱে সহ্য কৰিছে, এইটো কথা নহয় না। আমাৰ চবৰে ৰাইজৰ নিৰাপত্তাৰ কথা আছে না। আজি আপোনালোকে এতিয়া থানাত এজাহাৰ দিলে? আমি এজাহাৰ দিলোঁ। এতিয়া আৰক্ষীক আমি সেইটোৱে আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত আমাৰ সেইটোৱে দাবী, তেওঁক মানে ধৰি মানে তেওঁক কৰায়ত্ব কৰি উচিত মানে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে আমি সুখী হ'ম আৰু ৰাইজে আনন্দিত হ'ম। নহ'লে আৰু আমি ৰাইজে বেলেগ ব্যৱস্থা ল'ব লাগিব, উপায় নাই।
আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্স। ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।